হেল্ল' ৰাইজসকল, ময়ূৰদাস চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ ছিক্কিমৰ ৰাজধানী গেংটকলৈ। গেংটকলৈ কেনেকৈ যাব পাৰি, ক'ত থাকিব পাৰি, কি বস্তু আমি চাবলৈ পাৰিম তাত, সকলোখিনি তথ্য আমাৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিবলৈ পাৰিব। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ যেন নাপাহৰে। গেংটকলৈ যাবলৈ পোনপ্ৰথমতে যাব লাগিব জলপাইগুৰি অৰ্থাৎ NJP। যদিহে আপুনি অসমৰ পৰা বাই ট্ৰেইন আহিছে তেতিয়াহ'লে NJPতে নামিব লাগিব, কাৰণ NJPৰ পিছত গেংটক যাবলৈ কোনো ধৰণৰ ট্ৰেইনৰ ব্যৱস্থা নাই। গেংটকলৈ আপুনি তিনি ধৰণে যাব পাৰে। প্ৰথম হৈছে বাছেৰে, য'ত আপোনাৰ প্ৰায় 200 টকা লাগিব। দ্বিতীয়তে শ্বেয়াৰিং কেবেৰে, য'ত আপোনাৰ 400ৰ পৰা 500 টকা লাগিব। আৰু তৃতীয়তে পাৰ্চনেল কেব বুক কৰি যাব পাৰে, য'ত আপোনাৰ 3000ৰ পৰা 4000 টকা লাগিব। NJPৰ পৰা গেংটকলৈ ডিষ্টেঞ্চ 118 কিলোমিটাৰ যদিও প্ৰায় 5 ঘণ্টা সময় লাগে, যিহেতু জাগাটো হিলি এৰিয়া, গাড়ী খুব লাহে লাহে চলে। গাড়ীৰ পৰা নামাৰ পিছত আপুনি MG মাৰ্গলৈ যাব লাগিব। MG মাৰ্গলৈ যাওঁতে আপুনি কেব ল'ব লাগিব, য'ত লাগিব আপোনাৰ 200 টকা। MG মাৰ্গলৈ গ'লে আপুনি বহুতো হোটেল পাই যাব। প্ৰায় 1000ৰ পৰা 1500 টকাৰ ভিতৰত আপুনি এখন ভাল হোটেল পাই যাব। খোৱাৰ বাবেও আপুনি ইণ্ডিয়ান অৰ্থাৎ বেংগলী হোটেল পাই যাব। এয়া ৰাইজ, ভিডিঅ'ত দেখি থকা জেগাটোৱে হৈছে ছিক্কিমৰ ৰাজধানী গেংটক চিটিৰ MG মাৰ্গ। এতিয়া আহক ৰাইজ, আপোনালোকক দেখাই যাওঁ MG মাৰ্গ। ৰাইজ, দেখিবলৈ পাইছেনে চিটিখন কিমান পৰিষ্কাৰ? ইয়াতে আপুনি এখন কাগজৰ টুকুৰাও পৰি থকা দেখা নাপাব। প্ৰায় 10 মিটাৰ দূৰে দূৰে ডাষ্টবিন ৰাখিছে। ইয়াতে কিন্তু স্মকিং, গুটকা এইবোৰ একেবাৰে এলাও নাই। আপুনি কোনো ধৰণৰ পাব্লিক প্লেচত স্মকিং কৰিব নোৱাৰিব। আৰু যদি কোনোবাই ৰুল ফ'ল' নকৰে তেতিয়াহ'লে 500 টকা ফাইন কাটে। ইয়াতে অলপ দূৰে দূৰে বহিবলৈ বেঞ্চ আছে। ইয়াতে আপুনি নেপালী মানুহে বেছিকৈ দেখিবলৈ পাব আৰু হিন্দীত কমিউনিকেশ্যন কৰিব পাৰিব। ছিক্কিমক যিহেতু 7 ভনীৰ ব্ৰাদাৰ বুলি কয়, সেয়েহে ছিক্কিমৰ মানুহে অসমৰ পৰা কোনোবা টুৰিষ্ট গ'লে খুব আদৰ আৰু সন্মান কৰে। ইয়াতে কিন্তু আমি ৰোড চাইড ফাষ্টফুডৰ দোকান একেবাৰে দেখিবলৈ নাপালো। সকলো খোৱাৰ বাবে ৰেষ্টুৰেণ্ট যাব লাগে। আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা কওঁ, ইয়াতে অনলাইন পে'মেণ্টতকৈ বেছি অফলাইন পে'মেণ্টটো প্ৰিফাৰ কৰে। এয়া ৰাইজ, আমি গোটেই MG মাৰ্গ ৱাক কৰিলোঁ। যিহেতু আমি থকা হোটেলখন MG মাৰ্গৰ আনটো মূৰত আছে, গতিকে আমি MG মাৰ্গ হৈ হোটেলৰ পিনে গৈ আছোঁ। ছামাৰত আহিলে হোটেলৰ পৰা বাহিৰলৈ ওলালে বা চাইট চিন কৰিবলৈ গ'লে এটা ছাতি ল'ব নাপাহৰিব, কাৰণ ইয়াতে হঠাৎকৈ বৰষুণ আহি যায়। ইয়াৰ পৰাই আপুনি কাঞ্চনজংঘাৰ খুব ধুনীয়া ভিউ দেখিবলৈ পাব, যদিহে ৱেডাৰ ক্লিয়াৰ থাকে। এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ হ'লে ইয়াতে কোনো ধৰণৰ টেম্পু বা টুমটুম নাপাব। আপুনি কেবেই বুক কৰিব লাগিব।
MG মাৰ্গ এক্সপ্ল'ৰ কৰিবলৈ হ'লে ইভিনিং টাইমটোৱে বেষ্ট। সন্ধিয়া টাইমত টুৰিষ্টৰ ভিৰ লাগি যায়। আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখিবলৈ পাইছেই। সন্ধিয়া সময়ত চিটিত থকা ধুনীয়া ধুনীয়া ষ্ট্ৰীট লাইটৰ কাৰণে চিটিখন দেখিবলৈ আৰু বেছি ধুনীয়া হৈ পৰে। ইয়াতে আপুনি ইণ্ডিয়ান ফুডৰ বাহিৰেও আৰু বেলেগ কাণ্ট্ৰিৰ ফুড পাই যাব। হোটেল বুকিং অনলাইন কৰাতকৈ অফলাইন কৰাটোৱে বেটাৰ। যিহেতু গেংটক এটা হিলি এৰিয়া হয়, অনলাইন বুকিং কৰিলে হোটেলখন বিচৰাত অলপ অসুবিধা হয়। যিহেতু ৰাস্তাবোৰ অকোৱা পকোৱা, গুগল মেপে দেখুওৱা ধৰণে সময়ত বিচাৰি পোৱা নাযায়। হোটেল বুকিং কৰোঁতে গিজাৰৰ কথা ভালদৰে পাতি ল'ব, কাৰণ ইয়াতে গৰম পানী নহ'লে নচলে আৰু বহুত হোটেলে 24 আৱাৰ্ছ গৰম পানী নিদিয়ে। ৰাইজসকল, ভিডিঅ'টো ইমানতে সামৰণি কৰিব বিচাৰিছোঁ। অহাকাইলৈ আমি গেংটকৰ 10টা চাইট চিন কৰিম। কি কি চালোঁ সেইখিনি নেক্সট ভিডিঅ'ত দেখা পাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। এইখনেই হৈছে আমি ষ্টে' কৰা হোটেলখন। আমাৰ হোটেলৰ ৰুমৰ পৰা খুব ধুনীয়া ভিউ দেখিবলৈ পোৱা যায়। তাৰে দুটামান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।